আজি যে টিউচন আছে গম পোৱা না নাই? পাওঁ ছাৰ, মই তামাম পঢ়ি আছো ছাৰ। পঢ়িছা? হয় ছাৰ। আজি তাৰমানে তোক লেখা মিলা আকৌ নেদাও, আজি মানে হেৰি কৰিম। কি কৰিব ছাৰ? আজি আমি সুধিম। সোধক ছাৰ, মই থহে উত্তৰ দিম। আপোনাৰ নাম মই জ্বলাই পেলাম। এই জ্বলাবা নালাগে, তই ফায়াৰ ব্ৰিগেড অফিচ নাই কাষত। ক'লেই হ'ল তই। কৈ থাকি তে আমি এটা সৰস্বতীৰ নামত যেতিয়া সৰস্বতী মাই আশীৰ্বাদ দিলেহে তই পঢ়িব পাৰিবি। হয় ছাৰ। এটা প্ৰাৰ্থনা দিয়া হয় ছাৰ, প্ৰাৰ্থনা ছাৰ, ভাৱ ভক্তি লাগে ছাৰ। লাগে লাগে লাগে। গাই দিওঁ ছাৰ। ৰঘুপতি ৰাঘৱ ৰাজাৰাম, মিঠাতেলত দাম বাঢ়িছে, বইল চব্জি খাম, বইল চব্জি খাম, বাৰু বইল চব্জি খাম, চিলিণ্ডাৰত দাম বাঢ়িছে, কেনেকে বনাম, ভাবিছিলো বাইকখন লৈ ওলাই অলপ যাম, পেট্ৰলৰো দাম বাঢ়িছে, কেনেকে চলাম। বঢ়িয়া, দেখছি পাৰছ না? পাৰিম নে ছাৰ? পাৰবি, তই ষ্টেণ্ড কৰবি। কৰিম ছাৰ। ষ্টেণ্ড কৰবি। আপোনাৰ নাম মই জ্বলাই পেলাম। এই জ্বলাবা নালাগে, হে? জ্বলাবা নালাগে, আধা পুৰা হাম। হ'ব ছাৰ। এতিয়া তোক কেইটামান বাক্য মানে সুধিম, তই ক মানে কি? ক মানে কল, খ মানে খ মানে খাম, গ মানে গ মানে গোটেই আশা, ঘ মানে ঘ মানে ঘৰত বহি, মানে ঘৰত বহি মই গোটেই আশা কল খাম। বাহ, পাৰবই। পাৰিম ছাৰ। পাৰবি। এই ৰ এটা কথা নহয়, এতিয়া পঢ়লি নহয়, আমি এতিয়া হিচাপ এটা লাগে। লাগে ছাৰ, হয় না? লাগে তই ছাৰ। বজাৰ কৰিব গেলিও হিচাপ লাগব। হয় ছাৰ। লাগব না? হয় ছাৰ। নেওতাখন লাগবই আমাৰ। এ নেওতা মোক সোধক না। তে নেওতাখন কচোন। মাতি দিয়ক। অ একে একে দুই, তুমি ভন্টি জুই, দুয়ে একে তিনি, DSLR আনিলো কিনি, তিনি একে চাৰি, আছে এচি গাড়ী, চাৰি একে পাঁচ, নকৰিবা লাজ, পাঁচে একে ছয়, নকৰিবা ভয়, ছয়ে একে সাত, তোমাৰ মিঠা মাত, আঠে একে ন, ফেচবুকত আপডেট দাও, নয়ে একে 10, ভন্টি তুমি পতি গলা বছ। মোৰ মান সন্মান হা? জ্বলাবি তই ন? আপোনাৰ নাম মই জ্বলাই পেলাম বুলি কৈছো নহয়। জ্বলা লক্ষণ হৈছে। হয় ছাৰ। এতিয়া পদ কেইটা, কেই প্ৰকাৰৰ আৰু কি কি? পদ কেই প্ৰকাৰ আৰু কি কি ছাৰ? কি? মানে পদ কেই প্ৰকাৰ আৰু কি কি কি? আপুনি গ্ৰামাৰ হচ্ছে অ, grammar। ছাৰ পদ ছাৰ চাৰি প্ৰকাৰ। 4 প্ৰকাৰ। হয় ছাৰ। যেনে যেনে আপোনাৰ আপদ, বিপদ, লম্পদ আৰু সম্পদ ছাৰ। পাৰিম নে ছাৰ? পাৰবি পাৰিম ছাৰ। পাৰবি পাৰবি। পাৰিম ছাৰ। হেৰি বচন কেই প্ৰকাৰ আৰু কি কি? বচন, অ। বচন আপোনাৰ 4 প্ৰকাৰ। 4 প্ৰকাৰ। যেনে অমিতাভ বচ্চন, জয়া বচ্চন আৰু অভিষেক বচ্চন ছাৰ। পাৰবি পাৰিম নে ছাৰ? পাৰবি, তই গম পাই। পাৰিম ছাৰ। 3টা ফুলৰ নাম ক। ছাৰ 3টা ফুল, ছাৰ 3টা ফুল, অ। ছাৰ বিউটিফুল, হাউচফুল আৰু সাকসেসফুল ছাৰ। 5টা বনৰীয়া জন্তু। 5টা বনৰীয়া জন্তু। 5টা লাগব বনৰীয়া জন্তু, এই বনত থাকে যি। 3টা কলি নহয় নহয়, 5টা। 5টাই লাগিব অ। ছাৰ। ছাৰ 3টা বান্দৰ আৰু 2টা বাঘ। 3টা বান্দৰ আৰু 2টা বাঘ, 5টাই হ'ল। 5টা হ'ল। অ। সি জ্বলাব মোক, হা? মই গম পাইছো। আপোনাৰ ঠিক আছে, নাম- হেৰি হা? পৃথিৱীৰ প্ৰথম চাৰ্জিকেল ডাক্তৰ কোন আছিল? চাৰ্জিকেল মানে কি ছাৰ? এই যে অপাৰেশ্যন কৰা। অ, কাটা চিঙা কৰা কাটা- ডাক্তৰ। অ, অ। মানে পৃথিৱীৰ প্ৰথম কাটা চিঙা কৰা ডক্তৰ হ'ল মহাদেৱ। আমাৰ মহাদেৱ প্ৰভু বাবা, মহাদেৱ। প্ৰভু মহাদেৱ। অ। কিয়া মহাদেৱে আপোনাৰ গণেশৰ মাথাটো এক ঘাট কাটি দি হাতীৰ মাথা কাটি আনি সেইটো লগেদি কম অপাৰেশ্যন কৰিছিল। সেইকাৰণে পৃথিৱীৰ প্ৰথম চাৰ্জিকেল ডক্তৰ মহাদেৱ, শিৱ বাবা। ওম নম শিৱায়। ওম বাহ। নমঃ শিৱায়। তে তাড়াতাড়ি সুধক। গ আখৰেৰে এটা বাক্য আছে। ছাৰ গ আখৰেদি বাক্য ৰচনা। ছাৰ গ আখৰেদি। গ দি। ছাৰ গুৱাহাটীৰ গজেনৰ গেঞ্জিটো গেলা গেলা গোন্ধায়। আৰু একবাৰ কচোন। ছাৰ গুৱাহাটীৰ গজেনৰ গেঞ্জিটো গেলা গেলা গোন্ধায়। মোকতো কোৱা নাই তই। নাই ছাৰ। পলিটিক্স কাক কয়? ছাৰ পলিটিক্স, ছাৰ যিবিলাক মানুহে সাধাৰণ জনতাৰ ওপৰত টিক্স কৰি কৰি মন্ত্ৰী MLA হৈ বস্তুৰ দাম বঢ়াই ৰাইজৰ মাজত ফিক্স কৰি দিয়ে তাকে পলিটিক্স বোলে।